অসমত এনে এটা বেমাৰ ক্ষিপ্ৰ গতিত আগবাঢ়ি আছে যে যোনটো বেমাৰে আমাৰ ফাৰ্ম জিৰ' শূন্যলৈও যিহেতু পৰিৱৰ্তন কৰিব পাৰে। এনে এটা বেমাৰ যোনটো কোৱা যায় ভাইৰেল বেমাৰ, যোনটো মিক্স ভাইৰেল, সেইটো বেমাৰটো লাগিলে এনেধৰণৰ মানে ব্ৰইলাৰ মানে আপোনাৰ 24 ঘণ্টাত আপোনাৰ গোটেইখিনিয়ে আপোনাৰ মুৰ্গী ডেথ হোৱাৰো সম্ভাৱনা থাকে। তাৰ পৰা যদি আমি বাচিবলৈ হ'লে আমি কি বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগে, তাৰ উপৰিও যদি আমি ফ্ৰেছ মুৰ্গীৰ সময়তে যদি আমি একশ্যনটো নলওঁ তেতিয়াহ'লে আমাৰ ফাৰ্মাৰত বহুত টকা লছ হ'ব। যিহেতু সেই বিষয়ে যিহেতু মই এইটো ভিডিঅ'টোত আপোনালোকক ক'ব গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু পৰাপক্ষত আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। প্লিজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক যিহেতু স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি এনে এটা ডিজিজ, যোনটো ডিজিজে আমাৰ ফাৰ্মাৰসকলৰ বহুত টকা লছত সন্মুখীন হ'বলগীয়া যিহেতু পৰিস্থিতি বৰ্তমান আহি পৰিছে। কাৰণ এইটো সময়ত আপোনাৰ যোনটো আপোনাৰ মাৰ্চ সময়ত যেতিয়া বৰষুণৰ ছিজন থাকে তেতিয়া আমাৰ এইটো বেমাৰটো খুবেই আহি থাকে, যোনটো IBT আৰু লগতে আপোনাৰ এইটো ভাইৰেল ডিজিজটো। এইটো বেমাৰটো এইটো সময়তে বেছিকৈ দেখা যায়। কিয় প্ৰিয় ফাৰ্মাৰসকল, এইটো সময়ত মানে পৰিভ্ৰমী চৰাই, যিবিলাক চৰাই আপোনাৰ বাহিৰা দেশৰ পৰা যিবিলাক চৰাই আমাৰ ইয়াত ওচৰতে যিহেতু বহুত দূৰ দূৰণিৰ পৰা চৰাই চিৰিকটিবিলাক আহে, তাৰ বাবেও এইটো বেমাৰটো আহে বুলি যিহেতু পশু চিকিৎসালক, যিহেতু আমাৰ ফাৰ্মাৰৰ পশু চিকিৎসকসকলে যিহেতু কয়। আৰু এইটো চিৰসত্য হয় না নহয় মই ইয়াৰ কনফাৰ্মটো নাজানো, কিন্তু পাৰিলে আপোনালোকে যদি জানে মোক আপোনালোকে জনাব। এইটো সময়ত এই কাৰণে আপোনাৰ এইটো বেমাৰটো ক্ষিপ্ৰ গতিত আগবাঢ়ি আছে। আৰু ভাইৰেল ডিজিজটো এনে এটা ডিজিজ, যোনটো ডিজিজ আপোনাৰ 24 ঘণ্টা যদি থাকে তেনেহ'লে বহুত মৰ্টেলিটিৰ সন্মুখীন হ'বলগীয়া হয়। যোৱা বেচতো মোৰ যিহেতু 35 দিনত ভাইৰেল লাগিছিলে, মোৰ ৰিজাল্ট একেবাৰে বেয়া নাছিলে, তথাপি ভালে আছিলে, কিন্তু মোৰ মৰ্টেলিটি সংখ্যাটো বেছি বাঢ়াৰ কাৰণেহে মই টকা কিন্তু অলপ কম পালোঁ, কিন্তু ৰিজাল্ট মোৰ একেবাৰে বেয়া হোৱা নাছিলে। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া এইটো চিটুৱেশ্যনত আমি কি কৰিব লাগে? আমি যদি ফ্ৰেছ মুৰ্গীৰ সময়তে যদি একশ্যনটো নলওঁ তেনেহ'লে আমাৰ কি পৰিস্থিতি আমি সন্মুখীন হ'বলগীয়া হয়। আমাৰ 1 টকাও নোপোৱাকৈ জিৰ'টো হৈ যাব পাৰে। প্ৰিয় ফাৰ্মাৰসকল, এইটো সময়ত আমি বায়'চিকিউৰিটিটো হেভি মেইনটেইন কৰিব লাগিব। আৰু কেনেধৰণৰ হেভি মেইনটেইন কৰিব লাগে, কি কৰিব লাগিব, সেইটোও মই এইটো ভিডিঅ'টো আপোনালোকক দিম। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল, মই বৰ্তমান মানে চিটুৱেশ্যন পৰিস্থিতি অনুসৰি এইটো ভিডিঅ'টো বনাইছোঁ। বৰ্তমান পৰিস্থিতিত যদি আমি এইবোৰ যদি যিবিলাক বৰ্তমানৰ যদি বেমাৰৰ পৰা যদি আমি হাত সাৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ হাতত জিৰ' মানে শূন্য, 1 টকাও নাপায় আমি শূন্য হয় আৰু মনটো বহুত মৰি যাব। প্ৰিয় ফাৰ্মাৰসকল, আমি যদি ফ্ৰেছ মুৰ্গীত যদি আমি চোৱা চিতা যদি নকৰোঁ তেনেহ'লে আমাৰ বহুত টকা লছ সন্মুখীন হ'ব। আপোনালোকে চাব পাৰিছে এতিয়া মোৰ আজি 34 ডেইজ আপোনাৰ 1 কেজি 800 প্লাছ 900ৰ ওচৰা ওচৰি যিহেতু আছে। বৰ্তমান আপোনাৰ ৰিজাল্টটো একেবাৰে খুবেই বেয়াও নহয়, বেছি ভালো নহয়, কিন্তু এই কেইদিনতে মোৰ কিন্তু ভাল হ'ব, সেইটো মোৰ 100% গেৰেণ্টি। প্ৰিয় ফাৰ্মাৰসকল, মানে যোৱাকালি মই 3 দিন ড'জ মই যিহেতু এণ্টিবায়'টিক খুৱাইছোঁ, সেইটো কাৰণে অলপ গ্ৰ'থটো অলপ কমি আছে, কিন্তু একো নাই, কিন্তু এইটো মেইনটেইন হৈ যাব। এতিয়া আমি যদি বায়'চিকিউৰিটি যদি এইটো সময়ত যদি মেইনটেইন নকৰোঁ, ডেইলি আপোনালোকে স্প্ৰেটো ডেইলি আপোনালোকে ৰাখিবই। আৰু আপোনালোকে এতিয়া ঠাণ্ডা গৰম এনে এটা অনুভৱ হৈ আছে। এইটো সময়তে বেছিকৈ যিহেতু মানুহৰো যিহেতু বহুত চৰ্দি কাহ, চৰ্দি জ্বৰ এনেধৰণৰ আহি আছে, সেনেধৰণে মুৰ্গীৰো যিহেতু এইটো সময়ত আমি যদি মেইনটেইন নকৰোঁ, প্ৰপাৰ যদি ভেণ্টিলেশ্যন মেইনটেইন নকৰোঁ, তেনেহ'লে আমাৰ ইয়াতো বেমাৰ হোৱা সম্ভাৱনা বহুত মানে আগবাঢ়িব। কিয় কৈছোঁ, যদি আপোনালোকৰ ফাৰ্মত যদি বৰষুণ পৰে তেনেহ'লে আপোনালোকে যদি লিটাৰটো যদি বেয়া হয়, আপোনালোকে সোনকালে লিটাৰটো একেবাৰে চাফা কৰি দিব প্ৰিয় ফাৰ্মাৰসকল। আৰু তাৰ উপৰি আপোনালোকে পৰাপক্ষত আপোনালোকে যিমান পাৰে পানী ইনটেকটো সদায় বেছি কৰি ৰাখিব। যেতিয়া মুৰ্গীৰ যদি পানী ইনটেক বেছি কৰে তেনেহ'লে আপোনালোকে বেমাৰ আপোনালোকে খুবেই কম আহে। আপোনালোকে পৰাপক্ষত আপোনালোকে পানী যদি খুৱাবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকে ক'লা নিমখো ইউজ কৰিব পাৰে। তাৰ উপৰিও
লগতে আপোনালোকে চোৰা খাৰো ইউজ কৰিব পাৰিব সেইটো 1 গ্ৰামকৈ যিহেতু খুৱাব পাৰিব আপোনালোকে পৰাপক্ষত আপোনালোকে যিমান পাৰে বায়'ছিকিউৰিটি মেইনটেইন কৰাটো খুবেই দৰকাৰী এইটো সময়ত এনেকুৱা ডিজিজ যোনটো ডিজিজে মোৰ ওচৰৰ কেইখন ফাৰ্ম যিহেতু 500 600 700 লৈকেনো যিহেতু মুৰ্গী বহুত মৰিছে মৰাৰ লগে আপোনালোকে এতিয়া পৰাপক্ষত আপোনালোকে বাহিৰৰ মানুহটো একেবাৰে এণ্ট্ৰি একেবাৰে মানে সোমাব নিদিবই ফাৰ্মত পৰাপক্ষত কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল এইটো সময়ত বহুত ৰিস্কি হয় আৰু তাৰ উপৰি আপোনালোকে যদি বাহিৰত যায় তেনেহ'লে আপোনালোকে দুযোৰ চেণ্ডেলৰ ব্যৱস্থা আপোনালোকে কৰিব যেনেদৰে মই কৰিছোঁ এইটো আপোনালোকে চাব পাৰে এইটো এযোৰ আছে বাহিৰত মোৰ যোনটো বাহিৰত যাবলৈ সেইটো মই এযোৰ এক্সট্ৰাকৈ লগাওঁ আৰু আপোনালোকে পৰাপক্ষত আপোনালোকে যিবিলাক দানা গাড়ী আহে আপোনালোকে তাতো আপোনালোকে স্প্ৰে গোটেই স্প্ৰে কৰিহে দানাটো মানে ৰখাত আপোনালোকে চেষ্টা কৰিব নহ'লে আপোনালোকে তাৰ পৰা বহুত মানে বেমাৰ অহা বহুত চান্সেছ থাকিব আৰু তাৰ উপৰিও আপোনালোকে এনেধৰণে ফিডাৰবিলাকটো গোটেই চাফা কৰাৰ উপৰিও ডিংকাৰবিলাকো চাফা কৰিব আৰু যদি আপোনালোকৰ এনেধৰণৰ যদি মুকলি জেগাত যদি ফাৰ্ম থাকে ব্ৰইলাৰ ফাৰ্ম থাকে আপোনালোকে মুকলি ঠাইত সেইটো চাইডৰ পৰা যদি বতাহ আহি থাকে তেনেহ'লে আপোনালোকে হাফ এনেধৰণে পৰ্দাটো লগাই ৰাখিব কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল যদি ইমিউনিটি পাৱাৰ যদি মুৰ্গীৰ অলপ কমি যায় তেনেহ'লেও এইটো বেমাৰটো লক্ষণটো দেখা দিব আৰু পৰাপক্ষত আপোনালোকে লাইন ছুপাৰভাইজাৰ হওক যোনেও হওক আপোনালোকৰ কোম্পানীৰ যোনে মেনেজাৰে থাকক আপোনালোকে পৰাপক্ষত এইটো চিটুৱেশ্যনত আপোনালোকে ফাৰ্মত সোমাবলৈ একেবাৰে মানা কৰিব আপোনালোকে পৰাপক্ষত বাহিৰতে তেওঁলোকক বহি দি কেনে লিখাই কেনে পঠিয়াই দিব নহ'লে আমি এইটো যদি সৰু কথা যদি আমি মেইনটেইন নকৰোঁ তেনেহ'লে আমি বহুত পৰিস্থিতিত আমি ভুগিবলগীয়া হ'ব আৰু পৰাপক্ষত আপোনালোকে আনৰ ফাৰ্মত আপোনালোকে কেতিয়াও নোসোমাব আৰু নিজেও নোসোমাব আপোনালোকে কেনেবাকৈ যদি সোমাবলগীয়া হয় তেনেহ'লে আপোনালোকে ফুল চেনিটাইজাৰ কৰাটো খুবেই দৰকাৰী আপোনালোকে এইটো কথাটো বহুত এতিয়া সময়ত আপোনালোকে কৰিব 100% কৰিব প্ৰিয় ফাৰ্মাৰসকল মই আজি এইটো ভিডিঅ'টো বনোৱাৰ এটা যেতিয়া কোম্পানী পল্ট্ৰি ফাৰ্মাৰসকলক মানে এইটোৱে জ্ঞাত কৰিব বিচাৰিছোঁ কাৰণ ভাইৰেল ডিজিজৰ কাৰণে বহুত ফাৰ্মকেইটা মৰি কেনে বহুত মানে টকা বহুত লছ হৈছে সেইটো যাতে আমাৰ সন্মুখীন হ'বলগীয়া নহওক এটা কথা সদায় মনত ৰাখিব যেতিয়া আপোনালোকৰ মুৰ্গী যেতিয়া ফ্ৰেছ থাকে যদি কোনো ধৰণৰ যদি অসুবিধা নাই তেনেহ'লে বেমাৰটোৰ লক্ষণ অলপ কম দিয়ে যদি আপোনালোকৰ যদি ইমিউনিটি পাৱাৰ যদি মুৰ্গীৰ যদি কম আছে তেনেহ'লে এইটো বেমাৰটো খুবেই মানে তৎক্ষণাত হোৱাটো হ'ব পাৰে মানে এইটো আৰু পৰাপক্ষত এইটো সময়ত এইটো কাৰণে হয় কাৰণ পৰিভ্ৰমী চৰাই যিবিলাক বাহিৰৰ দেশৰ পৰা চৰাইবিলাক যেতিয়া ইফালে আহি কেনে আমাৰ অসমত যিহেতু আহে তাৰ কাৰণে এইটো বেমাৰটো হয় বুলি দাদাসকলে যিহেতু কৈছিল আমাৰ ট্ৰেইনিঙতো কোৱা গৈছিলে এইটো আমাৰ কোম্পানীৰ কিছুমান ট্ৰেইনিঙো হয় আমাৰ পশু চিকিৎসকসকলে তেওঁলোকে কয় এইটো সময়ত আমি ফুল পৰাপক্ষত বহুত যত্ন কৰিব লাগে আৰু পৰাপক্ষত আপোনালোকে বাহিৰত কিন্তু ফুটপাথটো ৰাখিবই আৰু বাহিৰৰ মানুহটো একেবাৰে জিৰ' কৰিব আৰু পৰাপক্ষত আপোনালোকে যদি ভিতৰত যদি দানা ফিড যদি ভিতৰত যদি ষ্টক কৰে তেনেহ'লে আপোনালোকে বাহিৰত ষ্টক কৰাটো ব্যৱস্থা কৰিব নহ'লে তাৰ পৰা আপোনালোকে বহুত ধৰণৰ বেমাৰ হয় তাৰ কাৰণ দানা গাড়ী আপোনাৰ যিবিলাক ফিড গাড়ী আপোনালোকৰ এখন ফাৰ্মতখিনি নাযায় সিহঁতে বহুত ফাৰ্ম ঘূৰিবলগীয়া হয় সেইকাৰণে আপোনালোকে পৰাপক্ষত যেতিয়া দানা গাড়ী আহে আপোনালোকে ফিডতো আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰি দিব এনেধৰণে বাহিৰত ৰাখিব একো প্ৰব্লেম নহ'ব এনেধৰণে বাহিৰত ৰাখি কিনে আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰিব লগতে এনেধৰণে ফুটবাৰটো ৰাখিব ইয়াত যিহেতু ফৰ্মুলান দিয়া আছে আপোনালোকে গোটেই চাইডে আপোনালোকে ফৰ্মুলান মাৰিব এনেদৰে হাত তিৰপাল কৰি ৰাখিব আপোনালোকে বৰষুণটো একেবাৰে সোমাব নিদিব প্ৰিয় ফাৰ্মাৰসকল এনেধৰণে যদি আমি বায়'ছিকিউৰিটি যদি মেইনটেইন কৰোঁ তেনেহ'লেহে আমি এইটো বেমাৰৰ পৰা হাত সাৰিব পাৰে আপোনালোকে আৰু পৰাপক্ষত যিমান পাৰে আপোনালোকে জেগা আপোনালোকে মুৰ্গীক দি ৰাখিব যিমান স্পেচ পাব মুৰ্গীবিলাক সিমান ভাল হ'ব আৰু গ্ৰ'থতো সিমান ভাল হয় প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে দেখা পাইছে গোটেইখিনি কি ধুনীয়াকৈ বহি আছে কোনো প্ৰব্লেম নাই এইটো আপোনালোকে মানে এইটো ডিজিজটো মানে ক'ব নোৱাৰি কেতিয়া কোন সময়ত আহে কিন্তু তাৰ আগত আমি যত্ন লোৱাটো খুবেই দৰকাৰী আমি সদায় মুৰ্গীৰ ইমিউনিটি পাৱাৰটো বাঢ়াই ৰাখিব লাগে আৰু পৰাপক্ষত ফিড আৰু দানা আৰু পানীটো আমি পৰাপক্ষত যিমান পাৰোঁ আমি খুৱাবলৈ চেষ্টাটো কৰিবই লাগিব প্ৰিয় ফাৰ্মাৰসকল মই ভিডিঅ'টো দীঘল নকৰোঁ এইখিনিয়ে মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ ভিডিঅ'বোৰ যদি চাই আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব জয় হিন্দ জয় আই অসম